এই ভিডিঅ'ত তোমালোকৰ ক্লাছ 4 ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 1 অ লুক এট দা মুন এই কবিতাটো আমি আজি আলোচনা কৰিম বলাচোন তেতিয়াহ'লে আমি ভিডিঅ'টো লাগবাহম এতিয়া চোৱা এটা বৰ ধুনীয়া কবিতা তোমালোকে পঢ়িবা মই কবিতাটো পঢ়াই নিদিও লাইন বাই লাইন কাৰণ এটো কবিতাটো পঢ়াবলৈ গলে ভিডিঅ'টো অলপ দীঘলীয়া হৈ যায় মই এতিয়া ডাইৰেক্টলি তোমালোকৰ এই কবিতাটোৰ যিমানখিনি টেক্সচুৱেল কোৱেশ্চন আছে এক্টিভিটিজ এখিনি কৰাই দিবলৈ লাইছো এতিয়া প্ৰথমতে তোমালোকক কিছুমান কোৱেশ্চন দিছে ইয়াতে আমাক এক নম্বৰ সুধিছে যে লেটস ফাইন্ড আউট হাউ মাচ উই হেভ আন্ডাৰস্টুড ইয়াতে এ বি সি ডি কেইটামান প্ৰশ্ন দিছে আমি প্ৰথমে এটা কৰোচোন বলা যাও এ নম্বৰ প্ৰশ্ন সুধিছে হোৱাট ইজ দা নেম অফ দা পোয়েম কবিতাটোৰ নাম কি আছিল একটা প্ৰশ্ন উত্তৰ মই তোমালোকক কৰাই দিছো তিনি উজু অৱশ্যে The what is the name of the poem? Your answer to ki hobo. The name of the poem is Oh Look at the Moon. Answer to ki the name of the poem is Oh Look at the Moon. Tar pisor proshno to asle B what looks like a lamp in the air. The answer to ki hobo. The moon looks like a lamp in the air. Okay. Tar pisor C number 2 সুধিছে what does the moon look like when she is smaller the answer to কি হ'ব the moon looks like a bow when she is smaller তাৰ পিছত D number 2 what does the moon look like when she grows bigger আৰু ইয়াৰ answer to কি হ'ব the moon looks like an O when she grows bigger ঠিক আছে এটা তিনে আমাৰ সমু প্ৰশ্ন হৰু প্ৰশ্ন আসলে এ বি সি তোমালোকে কিটা ভাল ধৰণে চাই কৰি পেলাবা তাৰ পিছত আমি ইয়াৰ নেক্সট কোৱেশ্চন নাম্বাৰ 2 লে আগবহু ইয়াতে সোৱা লেটস প্লে উইথ ৰাইমিং ওৱৰ্ডছ ইয়াতে সোৱা তোমালোকক কিছুমান ওৱৰ্ড দি দিছে আৰু এই ওৱৰ্ড বিলাকৰ ৰাইমিং অৰ্থাৎ উচ্চাৰণ মিল থকা ওৱৰ্ড তোমালোকে কবিতাটোৰ পৰা বিচাৰিলে লিখিব লাগে মই তোমালোকক গুটেখিনি লিখি দিছো ইয়াতে প্ৰথমটো কিব টুক হলে কি হ'ব লুক নুন হলে মুন হ'ব হেয়াৰ হলে এয়াৰ হ'ব ফাদাৰ হলে মাদাৰ হ'ব বুকস হলে লুকস ৰেম্প হলে লেম্প কাউ হলে নাও টলাৰ হলে স্মলাৰ তিনি উজু গতিকে এইটা তোমালোকে এই ধৰণে মই কৰাই দিয়া ধৰণে তোমালোকে ইয়াতে লিখি লবা ধুনিয়াকে এইটা ৰাইমিং ওৱৰ্ড হয় আৰু এইবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিবা তাৰ পিছত এখানে আমাক কি কলে যে রাইট দা অপোজিট অফ দা আন্ডারলাইন ওয়ার্ডস ইয়াতে সোয়া এইখিনি এটা আন্ডারলাইন কৰি থৈছে ওয়ার্ড আৰু এই আপ এই শি আৰু আপ আন্ডারলাইন কৰি তাৰ অপোজিট এটা লিখিব কৈছে শিৰ অপোজিট হৈছে হি আৰু আপৰ অপোজিট হৈছে ডাউন গতিকে এটা তিনিয়ে উজু ইমান চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই গতিকে 3 নম্বৰটো আমাৰ হৈ গল অপোজিট ওয়ার্ড লিখিব কৈছে অপোজিট মানে কি বিপৰীত শব্দ ওকে তাৰ পিছত 4 নম্বৰ কি কৈছে ৰিড এলাউড দা ফলোইং পেয়াৰ্স অফ ওৱৰ্ডছ এটো জাস্ট পঢ়িব কৈছে ডাঙৰ কৈ দা বিফোৰ আফটাৰ ডে নাইট বিউটিফুল আগলি আউটসাইড ইনসাইড ফাৰ নিয়াৰ পিক থ্ৰো এটা তোমালোকে পঢ়িবা বিফোৰ মানে হল আগত আফটাৰ মানে পিছত ডে মানে দিন নাইট মানে ৰাতি বিউটিফুল মানে ধুনিয়া আগলি মানে কুচিত বা দেখিবলৈ বেয়া আউটসাইড মানে বাহিৰত ইনসাইড মানে ভিতৰত ফাৰ মানে দূৰৈত নিয়াৰ মানে ওচৰত পিক মানে হল তলি লোৱা থ্ৰো মানে হল দলিয়াই দিয়া ঠিক আছে এইটা একচুয়ালি অপোজিট পেয়াৰ অপোজিট ওৱৰ্ড গতিকে 4 নম্বৰ এটা তোমালোকে পঢ়িবা তাৰ পিছত 5 নম্বৰ খিনি কি দিছে থিংক এন্ড সে হু আই এম এনি কি আছে আই লিভ ইন দা স্কাই মই আকাশত থাকো sometimes I am small and কেতিয়াবা মই হৰু and আৰু sometimes I am big কেতিয়াবা মই ডাঙৰ I glow at night মই ৰাতি পোহৰ দিও বা মই ৰাতি জিলিকি থাকো who I am আৰু এটো কোন ৰাতি জিলিকি থকাটো হৈছে তাৰ আনসাৰটো হ'ব কি মুন গতিকে এখিনি মই লিখি দিছো এই ধৰণে তোমালোকে লিখিবা নেক্সট I live in the sky মই আকাশত থাকো I twinkle at night মই ৰাতি তিৰবিৰাই থাকো I am not the moon মই কিন্তু মুন নহয় চন্দ্ৰ নহয় who am I মই কোন I am a কি star I am a star এটো star লিখিবা next
এইখিনি কি ক'লে আই এম হট যে মই বহুত গৰম বা মই বহুত টপত আই এম ব্ৰাইট মই বৰ উজ্জ্বল আই এম বিগ মই বহুত ডাঙৰ আই গিভ লাইট মই পোহৰ দিওঁ হু এম আই মই কোন এটো কি হ'ব আই এম দা সান গতিকে এইটা হাতৰ টাইপত দিছে আৰু এইটা তোমালোকে এই ধৰণে কৰি পেলাবা নেক্সট এইখিনি কি দিছে read this paragraph written by Pooja it describe what she saw one evening এইটা তোমালোকে নিজে পঢ়িবলৈ চেষ্টা কৰিবা ইয়াতে চোৱা নাও দুখন পিকচাৰ দিছে আমাক নাও লুক এট দা পিকচাৰ বিলো এণ্ড ৰাইট এ ফিউ সেন্টেন্সেস অন ইচ অফ দেম ইয়াতে এই পিকচাৰখন চাইছে কেইটামান আমি সেন্টেন্স লিখিব লাগে আমি প্ৰথম পিকচাৰখন কি দেখিছো এৰোপ্লেন হেলিকপ্টাৰ তাৰপিছত ফালে ক্লাউড ৰেইনবো বাৰ্ড সান আকৌ এখন পিকচাৰত আমি কি দেখিছো ষ্টাৰ আৰু মুন দেখিছো এবিলাকে ষ্টাৰ বিলাকে টুইংকলিং কৰি আছে আৰু মুনটোৱে পোহৰ দি আছে এই ধৰণৰ আমি পিকচাৰ দেখিছো আৰু এই ছবি কিখন চাই তলতে আমাক কি কৰে লিখিব কৈছে প্ৰথমে মই এখিনি লিখি দিছো তোমালোকে এখিনি লিখি পেলাবা এতিয়া চোৱা the sun is shining brightly এটো কি হ'ব the sun is shining brightly today I see an airplane and a helicopter flying in the sky rainbow and clouds appear in the sky the two birds are flying here and there in the sky এটা পিকচাৰখন আমি যিকিটা বস্তু দেখিলো হেকিটা পৰাই আমি এটা প্যাৰাগ্ৰাফ নহয় কেইটামান সেন্টেন্স লিখিছো তাৰ পিছত ইফালে এই ধৰণে লিখিব পাৰা তোমালোকে এই ধৰণে লিখিব পাৰা এটো কি আছিল the moon appears in the sky at night it looks like a bow when it is smaller the stars are also twinkling in the sky at night the moon shines at night গতিকে এইখিনি কথা লিখিব কৈছিলে প্যাৰাগ্ৰাফ হিচাপে গতিকে এইখিনি তোমালোকে এই ধৰণে লিখি পেলাবা ওকে আমি এটা নেক্সট কোৱেশ্চন কি আছে হেতুলে চাও বলা তাৰপিছত এইখিনি কি আছে ৰিড দা ষ্টৰী দা wolf and the lamb এটো ষ্টৰী তোমালোকে নিজে পঢ়িবা ইয়াতে আমাৰ তলত কিছুমান কোৱেশ্চন দিছিলে এইখিনি কি যে এই খালি ঠাইকিটা পুৰা কৰিব লাগে fill in the blanks with the word in the box এটো কি হ'ব the wolf live in a thick forest তাৰপিছত b টো হ'ব the wolf came to the stream তাৰপিছত c টো হ'ব the wolf shouted at the lamb আৰু এই d টো হ'ব the lamb look up and saw the wolf গতিকে এই খালি ঠাইকিটা তোমালোকে এই ধৰণে পুৰাই পেলাবা তাৰপিছত এইখিনি কি হৈছে look at the picture and read the sentence in the bubbles aloud এই ছবিখন চাব কৈছে আৰু ইয়াতে ইয়াত এইটা পঢ়িব কৈছে কি I am going to frighten the lamb মই ল্যাম্পটোক ভেড়া পোৱালিটো কি ভয় খুৱাম এই হিয়ালটো এনেকে ভাবিছে তাৰ পিছত এইখিনি কি আছে the wolf is trying to frighten me আকৌ এই ল্যাম্পটোৱে ভাবিছে কি যে wolfটোৱে মোক ভয় খুৱাবলৈ চেষ্টা কৰিছে তাৰ পিছত এইখিনি পঢ়িব কৈছে হিবিলাক তোমালোকে নিজে পঢ়িবা এবোৰ তিনিও জুজু নেক্সট ইয়াৰ পিছত কি আছে চাও হা look at the picture and read এটা চোৱা এটা হল স্মল তাৰ পিছত স্মলাৰ স্মলেষ্ট এইখিনি আমাক পঢ়িব দিছে তাৰ আকৌ ইয়াত কি tall taller tallest এইখিনি কৈছে I am a strong man আকৌ নেক্সট কৈছে I am stronger than you তাৰ পিছত I am the strongest of all গতিকে এইখিনি তোমালোকে নিজে পঢ়িবা long longer longest rich এইবিলাক নিজে পঢ়িবা নেক্সট কি কোৱেশ্চন আছে আমি চাম তাৰ পিছত এইখন আমাক পুৰা কৰিব দিছে এখন মই তোমালোকক পুৰা কৰি দিছো এটো কি long longer longest next hot hotter hottest তাৰ পিছত happy happier happiest হেডৰে big bigger biggest short shorter shortest brave braver bravest তাৰ পিছত wise wiser wisest ঠিক আছে এখন তোমালোকে এই ধৰণে পুৰা কৰিব লাগিব তাৰ পিছত এখিনি কি কৰিব বললে
let's read a few words with silent letters. ইয়াতে কিছুমান আমাৰ এনেকুৱা word দিছে যিবিলাকৰ লেটাৰটো সাইলেন্ট হৈ থাকে ইয়াতে আমাক দিছে lamb tom plumber bomb comb cram এইবিলাক তোমালোকে নিজে পঢ়িবা Tick the word you hear lamp lamb dump dump এইবিলাক তোমালোকে নিজে পঢ়িবলৈ চেষ্টা কৰিবা তাৰ পিছত এতিয়া কি দিলে যে read the word in on the whiteboard এখিনি আমাক কিছুমান word দিছে এখিনি আৰু এখিনি কি কৈছে alphabetically সজাব কৈছে মই তোমালোকক ধুনিয়াকৈ সজাই দিছো তোমালোকে এই ধৰণে লিখি লবা bone forest তাৰ পিছত lamb moon night polite sheep smaller village wolf এই ধৰণে তোমালোকে এইবিলাক alphabetically সজাবলৈ কৈছিল মই সজাই দিছো তোমালোকে এই ধৰণে লিখি লবা তাৰ পিছত look at the picture and read the sentences এখানে আমাক কিছুমান সেন্টেন্স আসলে পঢ়িব কৈছে Zuri is 3 feet tall Millie is 3 feet and 6 inches tall Rini is 4 feet tall এতিয়া আমাৰ ইয়াতে taller tallest taller tall tallest এই তিনটা দিছে আৰু এগৰা খালি ঠাই পূৰ কৰিব লাগে Zuri is এখিনি কি হ'ব tall Millie is taller then Zuri Rini is tallest of the three গতিকে ধৰণে তোমালোকে এইবিলাক পুৰা কৰি পেলাব তাৰ পিছত কি আছে তাৰ পিছত আৰু কোৱেশ্চন নাই শেষ হৈছে নি মানে গতিকে আজি এই পাঠটোত যিমানখিনি তোমালোকৰ কোৱেশ্চন আছিল বা টেক্সচুৱেল কোৱেশ্চন বা গ্ৰামাৰৰ যিবিলাক কোৱেশ্চন আছিল মই গোটেইবিলাক কৰাই দিবলৈ চেষ্টা কৰিছো গতিকে তোমালোকে ভিডিওটো চাই এখিনি বুজি যত যেনেকৈ যি কৰিবলৈ দিছে তোমালোকে এইবিলাক পাতি লবা বুলি আশা কৰিছো গতিকে আজিলৈ ভিডিওটো এইখিনিতে সামৰিছো আশা কৰিছো তোমালোকে ভিডিওটো চাই উপকৃত হ'বা আৰু মোৰ ভিডিওবিলাক চাই থাকিবা থ্যাংক ইউ